সকলো ভালে আছে। মই পিছে আপোনালোকৰ লগত আলহামদুলিল্লাহ ভালে আছোঁ। মই জেচমিন আৰু আপোনালোকক জেচমিন কিচেন ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি অন্য এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত। ভিডিঅ'টো আমাৰ মাহঁতৰ ঘৰৰ পৰা, যিহেতু মই মাহঁতৰ ঘৰত আহিছোঁ। এয়া চাওক কুকুৰকেইটা ওলাইছে। এয়া চাওক আমাৰ গাঁৱৰ পৰিৱেশ, যিহেতু মই গাঁৱলীয়া ছোৱালী হয়, গাঁৱৰ পৰিৱেশ চাওক। গছ গছনিৰে ভৰপূৰ, সেউজীয়া চাৰিওফালে। খেতি বাতিৰ মাজত আমাৰ ঘৰটো আছে। চব ধাননি পথাৰ, ধান লগাইছে তেখেতে। সেইফালে এইটো ৰাস্তা, সেইটো যিটো ঘৰ দেখা পাইছে সেইটো আমাৰ পুৰণা ঘৰ। মোৰ সেইটো ঘৰতে জন্ম হৈছে। জন্ম হোৱা ঠাইত কাৰণো ভাল নালাগে, মোৰতো বহুত ভাল লাগে। এইফালে চাওক এটা ৰাস্তা, এটা ৰাস্তা আগৰ পৰাই আছিলে, কিন্তু এতিয়াহে ধুনীয়া কৰিছে, পকা আগৰ পৰা কিন্তু ভঙা চিঙা আছিলে, এতিয়া ধুনীয়া কৰিছে। তো ভালেই হ'ল, উন্নত হ'ব লাগে, ভাল হ'ব লাগে, সুবিধা হ'ব লাগে। এইফালে চাওক আমাৰ এইটো চোতালত এয়া এটা মছজিদ আছে, এইটো এটা ফুল গছ আছে। এইটো মছজিদ আৰু ফুল গছটো বহুত পুৰণা হয়, বহুত ধুনীয়া হয়, ধুনীয়াকৈ ফুল ফুটে চাওকচোন। এতিয়াতো বেছি ফুল ফুটা নাই, বেছি ফুল ফুটিলে আৰু বেছি ভাল লাগে। বহুত বতাহ ধুমুহা আহিছে, কিন্তু গছটো একো খোৱা নাই, বহুত দিনৰ পৰাই আছে। আল্লাই ৰহমত কৰিছে, যিহেতু মছজিদৰ সন্মুখত আৰু কবৰো আছে ফুল গছৰ তলতে। তো এইফালে চাওক আমাৰ খুৰাকে সৰুকৈ এটা নাৰ্চাৰী খুলিছে। নাৰ্চাৰীত ফুলৰ কিবা কিবি পুলি ৰাখিছে। তো তেনেকৈ সৰু সুৰা ব্যৱসায় কৰি জীৱন যাপন কৰি আছে সকলোৱে। আমি অতি দুখীয়া পৰিয়ালৰ ছোৱালী, সকলোৱে কিবা কিবি কৰি জীৱনটো কটাইছে। তো সেইটো ডাঙৰ কথা নহয়, সকলোৱে যে মিলা প্ৰীতিৰে শান্তিৰে জীৱনটো কটাব পাৰিছে একতাৰ সৈতে, সেইটোৱে ভাল লাগে। এইফালে আমাৰ মাটিত বহি আছোঁ, মাটিত বহিলেও ভাল লাগে। তাই খেলি আছে মাটিত, ময়ো তাৰ লগত বহি আছিলোঁ। মাটিৰ মানুহ ন, আৰু মাটিতে বহিলে কি নহ'ব, ইমান গৌৰৱ কৰিব নালাগে জীৱনটোক লৈ। জীৱনটো হৈছে দুদিনীয়া, কোনো একো ভাবিব নালাগে, ভাল কাম কৰি যাব লাগে জীৱনটোত। এয়া চব আমাৰ কিবা কিবি লগাইছিলে বাৰীতে, চব অমিতা লাগি আছে। এইফালে উৰহি কেইটামান হৈ আছে, তো মই ছিঙি আনিব গৈছিলোঁ। বাৰীৰ পৰা, নিজৰ গছৰ পৰা তেনেকৈ কিবা কিবি ছিঙি আনিলে বহুত ভাল লাগে। আজিকালিতো উৰহীৰ ছিজন নহয়, উৰহী কেনেকুৱা বা লাগে। আজিকালি চব বস্তুৱে ছিজন আনছিজনতো পোৱা যায়, সকলো চব্জিয়ে পোৱা যায়। এইফালে মই তেখেতক অলপ হেল্প কৰি দি আছোঁ, যিহেতু ৰোজাৰ ছিজন হয়, ৰোজাৰ টাইম, সকলোৱে ৰোজা ৰাখে। তো মই অলপ হেল্প কৰি দি আছোঁ। আমি কৈছোঁ নহয় দুখীয়া ঘৰৰ ছোৱালী, চাওক আমি মাটিতে বহি যেনেকৈ কাম কৰোঁ, মাটিৰে ঘৰ, যিহেতু এই মাটিৰ ঘৰতে যি শান্তি পোৱা যায়, কোনো অট্টালিকা ধনী বিল্ডিং মালাখানাতো থাকে পোৱা নাযাবও পাৰে। তো এটা ঘৰত শান্তিৰে সুখেৰে ভালকৈ থাকিবলৈ মিলা প্ৰীতি, একতা আৰু ছাপোৰ্টৰ খুবেই দৰকাৰ। গতিকে ছাপোৰ্টৰ অবিহনে শান্তি, মিলা প্ৰীতি, সুখ বিচাৰি পোৱা নাযাব। চব তেখেতে পকৰা বনাইছে, তেখেতে কেনেবাকৈ পকৰা বনাই খুব ভাল লাগে খাই, মচমচীয়া হয়। তো মই শিকি লৈছোঁ, আজি তেনেকৈ বনাম, আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এইফালে চাওক আতিবাই হিজাব পিন্ধি লৈছে, আজিতো চবকতৰা ৰাত হয়, তেওঁ মছজিদ মাদ্ৰাছাত যাই বুলি হিজাব পিন্ধি লৈছে। মৰম লগা ছোৱালীজনী, খুব মৰমীয়াল হয়, কথাত কয় ধুনীয়াকৈ, ভাল লাগে। এইফালে তেখেতে ইফতাৰৰ কাৰণে ৰেডি কৰি আছে, দাদাই অলপ হেল্প কৰি দি আছে। মিলা প্ৰীতিৰে মাজেৰে তেনেকৈ কাম বন কৰিলে বহুত ভাল লাগে।
এইফালে আমাৰ ইফতাৰকেইটা ৰেডি হৈ গ'ল চিম্পুলকৈ, যিহেতু কোনোৱে বেছিকৈ তেনে একো নাখায় তো চিম্পুলকৈ কিবা এটা বনাইছে। অলপ পিছতে ভাত খাব চাগে, সকলোৱে ভাত খাই তেখেতে, তো তেনেকৈ বেছি একো কৰা নাই, যিখিনি কৰিছে আমাৰ হৈ যাব আৰু। তো ইফতাৰ টিফতাৰ খাই বৈ লৈ মাগৰিবৰ নমাজ পঢ়ি, ইশাৰ নমাজ পঢ়ি, তাৰাবি পঢ়ি, শবে কদৰৰ ৰাত হয় যিহেতু শবে কদৰৰ নমাজটো পঢ়িছোঁ। তো এইফালে কোৰাণ ওলাই লৈছোঁ, হয়তো কোৰাণ নহয়, এটা 10টা চূৰা আছে, ইম্পৰ্টেণ্ট চূৰাকেইটা দিয়া হৈ আছে, যিহেতু আজি ফজিলতৰ ৰাত হয়, ইবাদতৰ ৰাত হয়, বেছি বেছি আমল কৰিব লাগে, ইবাদত কৰিব লাগে, মাগফিৰাতৰ ৰাত হয়, দোৱা কবুলৰ ৰাত হয়। তো আজিতো বেছি বেছি কোৰাণ তেলাওয়াত কৰিবলৈ সূৰা বাকাৰা, সূৰা ইয়াছিন, সূৰা আৰ ৰহমান, সূৰা ৱাকিয়া, সূৰা মুলক এইবিলাক পাঠ কৰিব লাগে, সকলোৱে জানে আৰু। তো আজি তো দোৱা কবুলৰ ৰাত হয়, তো মোৰ কাৰণে সকলোৱে দোৱা কৰিব। আজিলৈ ইমানেই, বাই।